নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিম ৰিগাৰ্ডিং দ্য পলিটেকনিক এডমিশ্যন টেষ্ট ফৰ দ্য সেশ্যন 2022-23 ফ্ৰেণ্ডছ এই ভিডিঅ'টোত আমি বিশেষকৈ ডিটেইলছত আলোচনা কৰিম যে কেনেকৈ আপুনি পলিটেকনিক এডমিশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব পলিটেকনিক এডমিশ্যন টেষ্টত আপুনি কিমান পাৰ্চেন্টেজ মাৰ্কছ পাব লাগিব তেতিয়া আপুনি এডমিশ্যন পোৱাৰ চান্স থাকে সেই গটেইখিনি বিষয়ে আমি ইয়াতে ডিটেইলছত আলোচনা কৰিম গতিকে ফ্ৰেণ্ডছ যদি আপুনি পলিটেকনিক এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপুনি এই ভিডিঅ'টো ফলো কৰিব পাৰে ইয়াত আমি ডিটেইলছত উইথ এলিজিবিলিটি আমি ডিছকাশ্যন কৰিম গতিকে ফ্ৰেণ্ডছ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চাওক পলিটেকনিক আপোনালোকৰ 3 ইয়াৰ্ছ ডিপ্লোমা কোৰ্স হয় আৰু ইয়াতে চাওক বিশেষকৈ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আমি বিশেষকৈ আলোচনা কৰিব লাগিব যে 2022 আৰু 23ত এডমিশ্যন হ'ব লগা পলিটেকনিকত এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সেই বিষয়ে আমি চাম গতিকে আহক প্ৰথমতে আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথমতে চাওক the candidate must be resident of Assam ইয়াত কি কৈছে ৰেচিডেন্সিপ the candidate must be a permanent citizen of Assam তেতিয়াহে আপুনি কি কৰিব পাৰিব পলিটেকনিকত এডমিশ্যন ল'বৰ বাবে এপ্লাই কৰিব পাৰিব সেকেন্ড কোৱালিফিকেশন কি কৈছে আমাৰ এডুকেশনাল কোৱালিফিকেশন কি লাগিব that is the candidate must pass the SSLC or the equivalent examination in single sitting with mathematics and science as compulsory subject. Candidates also must have passed individually in both theory and practical examination in mathematics and science. So yate ki koise jibilak candidate ba students e SSLC passed hoy ba jikono equivalent examination that means equivalent to SSLC passed hoy tekhetokole apply koribo paribo aru apunalokor maths aru science compulsory subject thakiboi lagibo aru logote ki koise সেই দুটা সাবজেক্ট আপোনালোকে ইন্ডিভিজুয়ালি থিওৰি আৰু প্ৰ্যাকটিকেলত পাস কৰিবই লাগিব তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আৰু এটা চাম আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া দ্যাট ইজ ৰিকুৱাৰ্ড এভাৰেজ পাৰ্চেন্টেজ ইন ম্যাথমেটিক্স এণ্ড সায়েন্স আপুনি SSLC ম্যাথমেটিক্স আৰু সায়েন্সত কিমান পাৰ্চেন্টেজ পালে আপুনি এপ্লাই কৰিব পাৰিব সেই বিষয়ে চাওঁ জেনাৰেল ক্যাটেগৰীৰ বাবে 40% দ্যাট মিন্স আউট অফ 100 আপুনি ম্যাথমেটিক্স আৰু সায়েন্সত যদি জেনাৰেল ক্যাটেগৰী হয় 40 পাব লাগিব OBC বা MOBC হলে আপুনি 40 মাৰ্কস পাব লাগিব আউট অফ 100 বা 40% SC হলে 35% পালে হৈ যাব আৰু ST হলে আপোনাৰ লাগিব 33% গতিকে এইখিনি আছিল আমাৰ বিশেষকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া নেক্সট এজ লিমিট টু চাব ইয়াতে এজ লিমিটত আপোনালোকৰ কি কৈছে বিশেষকৈ চাওক আনৰিজাৰ্ভড OBC বা MOBC হলে আপুনি 20 ইয়াৰ্স বা 6 মান্থস দ্যাট মিন্স 20 and half years হলে আপুনি এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম তাতকৈ বেছি হ'ব নোৱাৰে SC বা ST হলে আপোনাৰ ম্যাক্সিমাম এজ আপোনাৰ 23 ইয়াৰ্স 6 মান্থস হ'ব পাৰে তাতকৈ বেছি হ'ব নোৱাৰে এপ্লাই কৰিবৰ বাবে আৰু ফৰ ইনষ্টিটিউচন আউটসাইড আসাম হলে আপোনাৰ এজ 20 ইয়াৰ্স and 6 মান্থস হ'ব পাৰে ম্যাক্সিমাম তাতকৈ বেছি হ'ব নোৱাৰে এতিয়া চাওক আপোনালোকৰ এপ্লিকেশন ফিটো কিমান হ'ব আপোনালোকৰ এপ্লিকেশন ফি বিশেষকৈ হ'ব ইয়াতে আপোনালোকৰ ফৰ দা সেশন 2022-23 rupees 500 only plus bank charges যেটো হয় হেটো বেলেগকৈ হ'ব আৰু পেমেন্ট মোড আপোনাৰ অনলাইনে হ'ব পাৰে অফলাইনে হ'ব পাৰে যেনক এইখিনি আছে আমাৰ বিশেষ আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আৰু এপ্লিকেশন ফি এতিয়া আমি চাম যে আমাৰ ইম্পৰ্টেন্ট গাইডলাইনছখিনি কি আছে পলিটেকনিক এডমিশ্যনৰ বাবে এপ্লাই কৰিবৰ বাবে আৰু সব কেতিয়া পৰা আপোনালোকৰ অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব লাষ্ট ডেট কেতিয়া হয় আপোনালোকৰ টেষ্ট কেতিয়া হ'ব সেই বিষয়ে আমি চাম সো গতিকে ইয়াতে আপোনালোকে প্ৰথমতে চাওক অনলাইন এপ্লিকেশন that is from 1st May 2022 to 10 June 2022 that means আপোনালোকৰ অনলাইন অলৰেডি স্টাৰ্ট হৈ গৈছে আজিৰ পৰা আৰু আপোনাৰ লাষ্ট ডেট হ'ব 10th June 2022 আৰু ইয়াৰ মাজতে আপুনি কি কৰিব লাগিব এপ্লাই কৰিব লাগিব দেন ইস্যু অফ অনলাইন এডমিট কাৰ্ড এতিয়ালৈকে তো ডিক্লেয়াৰ কৰা হনাই আপুনি এপ্লাই কৰাৰ পিছত ডিক্লেয়াৰ কৰিব নেক্সট আপোনালোকে চাওক ডেট অফ এডমিশ্যন টেষ্ট আপোনালোকে চাব পাৰে ইট উইল বি অন 17th July 2022 or 24th July 2022 আৰু এই ডেটটো এতিয়া টেন্টেটিভ হৈ আছে পাৰ্মানেন্ট নহয় আপোনাৰ টেষ্টৰ এটলিষ্ট 3 উইকস আগতে কি কৰিব ফাইনাল ডেট অফ টেষ্ট বা এডমিশ্যন টেষ্ট আপোনালোকৰ ডিক্লেয়াৰ কৰা হ'ব
এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব ওকে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া অলৰেডি আমি ডিছকাশ্যন কৰিলোঁ চ' এপ্লাই কৰিবৰ আগতে আপুনি কেইটামান বস্তু ইয়াতে জানি লোৱাটো দৰকাৰ চ' ইয়াতে চাওক বিফৰ এপ্লাইং অনলাইন কিপ দ্য ফলোইং পইণ্টছ ইন মাইণ্ড প্ৰথম নম্বৰ 1 কি কৈছে applicants are required to apply only through online mode no other means or mode of submission of application form will be accepted ইয়াতে কি কৈছে যে 2022 তেছৰ যেটো সেশন হয় তাতে পলিটেকনিক এডমিশনৰ বাবে এপ্লিকেশন অনলি অনলাইন একসেপ্ট কৰা হ'ব no other mode of application will be accepted second number point to আপোনালোকে চাব applicants are advised to fill up online application form well in advance without waiting for the last date to avoid the last minute hassle সো ইয়াতে কি কৈছে আপোনালোকে যিমান হনকালে পাৰক আপোনালোকে এপ্লাই কৰি দিয়ক আপোনালোকে লাষ্ট ডেট লৈকে ৰখি থাকিব নালাগে কাৰণ তেতিয়া আপোনালোকৰ টেকনিক্যালি বহুত ধৰণৰ প্ৰবলেম আহিব পাৰে থাৰ্ড নম্বৰ পইণ্টটো আপোনালোকে চাব প্লিজ কিপ ইউৰ স্ক্যান্ড ফটোগ্ৰাফ and scanned signature ready with you in the following format আপোনালোকে কি কৰিব লাগিব বিফৰ এপ্লিকেশন আপোনালোকে মানে অনলাইন এপ্লাই কৰাৰ আগতে আপুনি স্ক্যান্ড ফটোগ্ৰাফ আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু আপোনাৰ স্ক্যান্ড সিগনেচাৰ আপুনি স্ক্যান কৰি ৰাখিব লাগিব আৰু ইয়াতে কি কৈছে আপোনালোকৰ ফটো বা সিগনেচাৰটো জেপিজি ফৰমেটত হ'ব লাগিব আৰু ম্যাক্সিমাম ফাইল সাইজ আপোনালোকৰ 100 KB হ'ব পাৰিব তাতকৈ বেছি হ'ব নোৱাৰে the size of photo or signature should not be exceed more than 100 KB it should be below than 100 KB এতিয়া চাওক ৰেজিষ্ট্ৰেচন প্ৰসেছটো আপোনালোকৰ কেনেকুৱা হ'ব সেই বিষয়ে আমি চাম সেই বিষয়ে মই আপোনালোকক ডাইৰেক্ট লাইভত দেখাই দিম আপোনালোকক কেনেকৈ কৰিব লাগে আৰু লিংক মই আপোনালোকক ডেসক্ৰিপচনত দি দিম তাৰ পৰা ডাইৰেক্ট আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব সো প্ৰথমতে চাব ইয়াতে স্টেপ নম্বৰ 2 টো চাব fill up the application form properly it is mandatory to fill all the fields jiman field dia ase gotekini fill up কৰাটো mandatory হয় আপোনালোকে gotekini fill up কৰিব লাগিব then third step আপোনালোকে চাব আপোনালোকে আপোনালোকৰ ফটোগ্ৰাফ আৰু স্ক্যান সিগনেচাৰ কপি আপোনালোকে কি কৰিব লাগিব আপলোড কৰিব লাগিব আৰু সেভ কৰিব লাগিব নেক্সট ফৰ্থ নম্বৰ ষ্টেপটো আপোনালোকে চাব আপোনালোকে সাবমিট কৰাৰ পিছত কি হ'ব ইয়াতে সেই বিষয়ে আমি চাম আমি প্ৰ্যাকটিক্যালি দেখাই দিম ইয়াতে লাষ্টত once the application form is saved a unique application number will be generated for you which will be active throughout your admission process read the instruction carefully and click on next to continue the next step of the application process shall be take you to the payment portal State Bank Collect আপোনালোকে application form to সাবমিট কৰাৰ লগে লগে আপোনাৰ কি হ'ব ইউনিক আইডেন্টিফিকেশন নাম্বাৰটো জেনাৰেট হৈ যাব আৰু তাৰ পিছত আপুনি কি কৰিব নেক্সট ষ্টেপত কন্টিনিউ কৰিব লাগে ফৰ দা পাৰপাস অফ পেমেন্ট গতিকে ইয়াৰ পিছৰ ষ্টেপখিনি কি কৰিব লাগিব সেই বিষয়ে মই আফটাৰ প্ৰ্যাকটিক্যাল ইয়াতে আপোনালোকক দেখাৰ পিছত দেখাম মই ইয়াতে ষ্টেপ 4 টো গতিকে ইয়াতে চাওক আপোনালোকে কি কৰিব এই পেজৰ লাষ্টত আহিব লাগিব লাষ্টত আহাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব ক্লিক হিয়াৰ টু এপ্লাই নিশ্চয় চাব পাৰিছে okay click here to apply yate click কৰিব লাগিব ক্লিক কৰাৰ পিছত চাও কি আহে আমাৰ পেজটো চাব পাৰিব মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমাৰ এপ্লিকেশন ফৰ্মটো ডাইৰেক্টলি আহি গল ওকে সো ইয়াতে চাব পাৰিছে প্ৰথমতে চাওক সেন্টাৰ অফ এক্সামিনেশন ইয়াতে সেন্টাৰ দি আছে সো কোনটো সেন্টাৰত আপুনি এক্সাম দিব বিচাৰে সেই বিষয়ে আপুনি কি কৰিবলৈ সিলেকশন কৰিব লাগিব সাপোজ ইয়াতে মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত চাওক আহি গৈছে বাইহাটা চাৰিআলি বাক্সা বৰপেটা বঙাইগাঁও চিৰাং যেটো আপোনাৰ যেটো সুবিধা হয় সেই মতে আপুনি কি কৰিব পাৰে সিলেকশন কৰিব পাৰে সাপোজ মই ডিব্ৰুগড় দিলো ডিব্ৰুগড় দিয়াৰ পিছত ইয়াতে নেক্সট আমাৰ এপ্লিকেন্ট আপুনি ফিল আপ কৰিব লাগিব name of the applicant আপোনাৰ নাম কি শুদ্ধভাৱে আপুনি ইয়াতে কি কৰিব লাগিব ফিল আপ কৰিব লাগিব দেন ফাদাৰস নেম মাদাৰস নেম ওকে এইখিনি আপুনি ফিল আপ কৰিব দেন আহিব আপোনাৰ কি are you differently abled আপুনি differently abled হয় নেকি যদি হয় তেনেলে yes যদি নহয় no okay আপুনি properly selection কৰিব লাগিব দেন আপুনি selection কৰিব লাগিব category আপোনাৰ কি হয় চাওক general OBC MOBC scheduled caste scheduled tribes okay ji hoy apuni heimote selection koribo lagibo suppose apuni general ekhini jor pisot then apuni sabo parise yate apunar ki aibo do you belong to TGL or XTGL community if yes then yes selection koribo lagi if no apuni no selection koribo lagibo next apuni sabo do you belong to Moran community if yes selection koribo lagibo aru no hole no selection koribo lagibo yate click korile apunar selection hoi jabo okay bikhekko koribo na lage click korile selection hobo no hole no hobo ji hoy apuni heimote কৰিব দেন সাবো তেনেকুৱা সিমিলারলি আপুনি সাবো ইয়াতে do you belong to Thai Ahom community do you belong to Koch Rajbangshi community do you belong to Sutia community
Are you grandson or granddaughter of freedom fighter? Are you son or daughter of retired defense service personnel? যদি yes হয় আপুনি yes selection কৰিব লাগিব আৰু যদি no হয় তেনেহলে আপুনি no selection কৰিব লাগিব similarly আপুনি চাব লাগিব are you applying against sports quota আপুনি sports quota against আপুনি apply কৰি আছে নেকি যদি কৰিছে তেনেহলে yes আৰু যদি কৰা নাই তেনেহলে no next option to sabo apuni are you applying against NCC quota if yes tenhole apuni yes selection koribo lagibo if no tenhole no selection koribo lagibo button click korile apunar selection hoi jabo nije nije next apuni sabo yata apunar ki ase are you son or daughter of employees of central government or central government undertaking service in Assam less than 20 years preceding the last date of for submitting application form for admission only for non-resident of Assam এটা অকল non-resident of Assamৰ কাৰণে হয় যে আপুনি অসমত চাকৰি কৰা বা কোনবা সেন্ট্ৰাল গভৰ্ণমেন্টৰ লৰা বা ছোৱালী হয় নেকি যদি হয় আপুনি yes দিব লাগিব আৰু যদি নহয় no next আপুনি দিব লাগিব এটা date of birth to চাওক আপুনি এটা সিলেকশন কৰিব লাগিব ডে আপোনাৰ কোন ডেট সিলেকশন হৈছে দেন মান্থ সাপোজ ডে ধৰি লওক সেকেন্ড month আপোনাৰ ধৰি লওক ফেব্ৰুৱাৰী ইয়াৰ সাপোজ ধৰি লওক আপোনাৰ 2005 তেনেকৈ আপুনি সিলেকশন কৰিব লাগিব দেন আপোনাৰ আহিব জেন্ডাৰ চাওক মেল ফিমেল অৰ আদাৰ্স আপোনাৰ জিটো হয় হেমত আপুনি কি কৰিব লাগিব সিলেকশন কৰিব লাগিব then details of HSLC or equivalent examination আপোনালোকে চাব ইয়াতে present status of candidate appearing or appeared SSLC or its equivalent examination in 2022 যদি কোনবা candidate SSLC 2022 appeared হৈছে তেহেতো কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব আৰু যিবিলাক candidate already passed কৰিছে তেহেতো কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব সো যদি appeared হৈছে তেনেহলে আপুনি ফাৰ্স্ট টু ক্লিক কৰিব লাগিব আৰু যদি already passed হয় তেনেহলে আপুনি কি কৰিব লাগিব সেকেন্ড টু ক্লিক কৰিব লাগিব ওকে সো এনেকৈ আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব দেন ওভাৰঅল পাৰ্সেন্টেজ যদি আপুনি পাস কৰিছে তেনেহলে আপোনাৰ ওভাৰঅল পাৰ্সেন্টেজ কিমান হয় হেতু আপুনি ইয়াতে শো কৰিব লাগিব আৰু ফাৰ্স্ট টো যদি আপুনি ক্লিক কৰে আপোনাৰ পাৰ্সেন্টেজটো দিব নালাগে নেক্সট পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ এড্ৰেছ আপুনি দিব লাগিব কেয়াৰ অফ বেসিক্যালি ইয়াতে আপোনাৰ ডেটাকৰ নাম আহে কেয়াৰ অফ দেন আপোনাৰ ভিলেজ টাউন অৰ ওয়ার্ড নাম্বাৰ আপুনি দিব লাগিব PS means police station district state pin code mobile number okay mobile number to আপোনালোকে হাবনাৰত দিব যেটো mobile number basically আপুনি ব্যৱহাৰ কৰি থাকে আৰু mobile number to আপুনি চেঞ্জ নকৰে ফিচাৰ লাগে সেই mobile number to আপোনালোকে ইয়াতে দিব আৰু নেক্সট হ'ব পাৰ্মানেন্ট এড্ৰেছ দেন আপোনাৰ আহিব এড্ৰেছ ফৰ কমিউনিকেশ্যন যদি সেম হয় তেনেহলে সেম এজ পাৰ্মানেন্ট এড্ৰেছ ইয়াতে ক্লিক কৰিলে আৰু ইয়াতে নিজে নিজে আহি যাব আৰু যদি সেম নহয় তেনেহলে আপুনি আকৌ কি কৰিব লাগিব ইয়াতে আপুনি নেক্সট ফিল আপ কৰিব লাগিব নেক্সট নেশনালিটি আপোনাৰ ইন্ডিয়ান হয় অবিয়াসলি এটো দিব লাগিব দেন ৰিলিজন আপুনি সিলেকশন কৰিব লাগে আপুনি যি হয় ইছলাম হয় হিন্দু হয় যি হয় আপুনি ইয়াৰ পৰা সিলেকশন কৰিব লাগিব নেক্সট গাৰ্জেনছ নেম আপুনি ইয়াতে লিখিব লাগিব নেক্সট ইমেইল আইডি আপোনাৰ ইমেইল আইডি আপুনি ইয়াতে দিব লাগিব ইয়াতো মই বিশেষকৈ মই আপোনালোকক জনাব বিচাৰো যে ইমেইল আইডি যেটো আপুনি ব্যৱহাৰ কৰে পাসওয়াৰ্ড মনত আছে আপুনি বেসিক্যালি ইউজ কৰি থাকে আৰু পাহৰি যোৱা নাই পাসওয়াৰ্ডটো পাহৰি জানে সেই ইমেইল আইডি আপুনি ইয়াতে দিব পাৰে বা দিলে ভাল হয় নেক্সট আপুনি নেক্সট স্টেপ তো দিব লাগিব ফটোগ্ৰাফ অফ দা এপ্লিকেন্ট আপুনি ফটোগ্ৰাফ আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব আৰু অলৰেডি মই প্ৰথমতে ডিসকাশন কৰিলো যে ফটোগ্ৰাফ আৰু সিগনেচাৰ আপোনালোকৰ স্ক্যান কৰিব লাগিব আৰু ফাইল সাইজটো আপোনাৰ JPG ফৰমেট হ'ব লাগিব আৰু ফাইল সাইজ নট more than 100 KB ওকে 100 KB কৈ তলত হ'ব লাগিব এইখিনি কৰাৰ পিছত নেক্সট আপোনালোকে চাওক ইয়াতে আহিছে আই এগ্ৰি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে নিশ্চয় আপোনালোকে ক্যাপচা চাব পাৰিছে এই ক্যাপচা আপুনি ইয়াতে কি কৰিব লাগিব ইনপুট কৰিব লাগিব এই ক্যাপচা ইনপুট কৰাৰ পিছত আপুনি কি কৰিব লাগিব আপুনি চেক কৰি লব ডিটেইলছখিনি যে ডিটেইলছখিনি ওকে আছে না নাই ঠিকে আছে না নাই যদি ঠিকে আছে তেনেহলে আপুনি ইয়াতে সাবমিট ক্লিক কৰিব লাগিব সাবমিট কৰাৰ পিছত আপোনাৰ কি কৰিব লাগিব সেই বিষয়ে মই এতিয়া আপোনালোকক জনাম আৰু ইয়াৰ লিংক মই ডাইৰেক্টলি ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে পাই যাব এতিয়া চাওক সাবমিট কৰাৰ পিছত আপোনাক যে মই কৈছিলো স্টেপ 4 ৰ পৰা দেখাম মই কি কৰিব লাগে গতিকে স্টেপ 4 তো চালো আপুনি সাবমিট কৰিলে সাবমিট কৰাৰ পিছত আপুনি কি কৰিব নেক্সট আপোনাৰ বুটন আহি যাব সেই নেক্সট বুটনটোত আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত সিলেক্ট দা পেমেন্ট ক্যাটেগৰি আপুনি পেমেন্ট ক্যাটেগৰি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত আপোনাৰ কি বস্তু বিচাৰিব চাওক এপ্লিকেশন নাম্বাৰ আপোনাৰ বিচাৰিব কাৰণ সাবমিট কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ইউনিক আইডেন্টিফিকেশন নাম্বাৰ আপোনাৰ জেনাৰেট হৈ যাব এপ্লিকেশন নাম্বাৰ দিব লাগিব নেম অফ দা এপ্লিকেন্ট দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব সেন্টাৰ অফ এক্সামিনেশন ক্যাটেগৰি কন্টাক্ট নাম্বাৰ এই গটেখিনি ডিটেইলছ আপুনি ইনপুট কৰিব লাগিব okay select the payment category paid and in the next step you will be asked to enter your
এই গোটেইখিনি ডিটেইলছ আপুনি কি কৰিব লাগিব আকৌ এণ্টাৰ কৰিব লাগিব নেক্সট ষ্টেপ 5 চাওক পেমেণ্ট প্ৰচেছ পেমেণ্ট কেনেকৈ কৰিব পাৰিব দেয়াৰ আৰ টু মোডছ অফ পেমেণ্ট ওৱান ইজ অনলাইন এনাদাৰ ইজ অফলাইন আপুনি অনলাইনে পেমেণ্ট কৰিব পাৰে অফলাইনে পেমেণ্ট কৰিব পাৰে চ' অনলাইন আপুনি চাওক অনলাইন আপুনি পেমেণ্টটো থ্ৰু নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আপুনি ইউজ কৰিব পাৰে আৰু অফলাইন পেমেণ্ট আপোনাৰ কি হ'ব অফলাইন পেমেণ্ট কেন বি মেড এট এনি ব্ৰাঞ্চ অফ ষ্টেট বেংক অফ ইণ্ডিয়া বাই প্ৰিণ্টিং দ্য জেনেৰেটেড বেংক চালান এণ্ড ডিপজিটিং দ্য ফি এমাউণ্ট এট এনি নিয়াৰ বাই SBI ব্ৰাঞ্চ যিকোনো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চত গৈ পেলাই আপুনি পেমেণ্ট কৰিব পাৰিব অফলাইন আৰু ইয়াতে কি কৈছে যে আপোনাৰ 5 নম্বৰ ষ্টেপত আপোনাৰ কি হ'ব আপোনাৰ চালান জেনাৰেট হ'ব সেই চালান যিটো জেনাৰেট হ'ব এটা আপুনি ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি পেলাই যিকোনো SBI ব্ৰাঞ্চত গৈ পেলাই আপুনি পেমেণ্ট কৰিব পাৰিব বাট মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকে অনলাইন পেমেণ্টটো কৰি দিয়ক নেক্সট চাওক ইয়াতে আপোনালোকে কি কৈছে ৰিটাৰ্ণ দ্য প্ৰিণ্ট আউটছ অফ দ্য ৰিচিপ্ট জেনাৰেটেড যিটো ৰিচিপ্ট জেনাৰেটেড হ'ব সেই প্ৰিণ্ট আউট কপিটো আপোনালোকে নিজৰ লগত ৰাখি দিব দেন দ্য ষ্টেট বেংক কালেক্ট দ্য ষ্টেপ ইজ লাষ্ট ষ্টেপ দ্য এপ্লিকেশ্যন এণ্ড ইজ ৰিকুৱাৰ্ড টু কমপ্লিট দ্য ছাকচেছফুল এপ্লিকেশ্যন প্ৰচেছ তাৰপিছত কি হ'ব আপোনাৰ এপ্লিকেশ্যন ছাকচেছ হৈ যাব আপোনাৰ পে'মেণ্টটো যেতিয়া কমপ্লিট হৈ যাব নেক্সট ইয়াতে চাওক নোট কি দিছে Candidates who have successfully completed the above steps can check their status at any time by using the applicant logging area apuni logging kori pele apunar application status to check kori thakibo pare then payment made received shall be reflected and updated in the applicant logging after receiving payment confirmation from bank usually within 5 to 7 days okay apuni jidina kon payment koribo success hoar pisot within 5 to 7 days apunar jito application ID আছে তাতে লগইন কৰাৰ পিছত আপুনি চাব পাৰিব পেমেণ্টটো আপোনাৰ এক্টিভেট হৈ যাব নেক্সট নো এপ্লিকেশ্যন অৰ হাৰ্ড কপি নিড টু বি ফিজিক্যালি সাবমিটেড এট দ্য ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যন আসাম আপুনি কোনো ধৰণৰ হাৰ্ড কপি সাবমিট কৰিব নালাগে টু দ্য DTE অৰ ডাইৰেক্টৰেট অফ এডুকেশ্যন অফ আসাম এইখিনি আছিল আমাৰ মোস্ট ইম্পৰ্টেণ্ট যিখিনি বস্তু আমি আপোনাৰ লগত ইয়াতে ডিছকাশ্যন কৰিলোঁ এইখিনি আছিল আমাৰ মূল কথাটো গতিকে আপুনি যদি পলিটেকনিক এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে এইখিনি ষ্টেপছ আপুনি ফ'ল' কৰিব লাগিব আৰু আপুনি আজিৰ পৰাই এপ্লাই কৰিব পাৰে আৰু লাষ্ট ডেট আপোনাৰ এপ্লিকেশ্যন হ'ল 10th জুন 2022 আপোনালোকে মনত ৰাখিব আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ল 10th জুন 2022 আপোনালোকৰ এডমিট কাৰ্ড ইছ্যু ডেট এতিয়াও ডিক্লেয়াৰ কৰা হোৱা নাই আৰু ডেট অফ এডমিশ্যনছ 17 জুলাই 2022 হ'ব পাৰে 24 জুলাই 2022 হ'ব পাৰে আৰু ডেটটো টেণ্টেটিভ হয় চেঞ্জ হ'ব পাৰে বাট আপোনালোকে চেক কৰি থাকিব লাগিব কেতিয়া আপোনালোকৰ এডমিশ্যন টেষ্ট হয় গতিকে ফ্ৰেণ্ডছ যদি আপোনালোকক তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে জয় আই অসম